মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ হকে দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটি এইচএছ স্কুলে অনুষ্ঠিত কৰা ফ্ৰী ফাইনেল এছেছমেণ্ট 2024 সাবজেক্ট হিষ্টৰী ফৰ ক্লাছ এইচএছ ছেকেণ্ড ইয়াৰৰ কোশ্চিন পেপাৰখনৰ কোশ্চিন নম্বৰ 1 আৰু কোশ্চিন নম্বৰ 2 সম্পূৰ্ণ সলিউশন কৰি দিব ওলাইছো और মিলাই মুঠ 48 নম্বৰ এই কোশ্চিন এই ভিডিও তোমালোকে কোশ্চিন পেপাৰৰ সলিউশন পাবা গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা কিয়নো এই ভিডিওৰ দ্বাৰা তোমালোকৰ অহা পৰীক্ষাসমূহত নিশ্চয় সহায়ক হৈ উঠিব এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনা কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে মোলৈ প্ৰেৰণ কৰা সন্মানীয় স্যাৰ কীৰ্তি বৰা দেৱলৈ মই অশেষ ধন্যবাদ জনাইছো তেওঁ মোলৈ কোশ্চিন পেপাৰখন পঠিয়াই দিছে কোশ্চিনটো ডিসকাস কৰাৰ কাৰণে লগতে মই তোমালোকক এইখিনি কওঁ যে ফটোৰ কোৱালিটিৰ বেছি ভাল নোহোৱাৰ কাৰণে তোমালোক অলপ কোশ্চিন পেপাৰটো চাওঁতে অলপ অসুবিধা হ'ব পাৰে তথাপি মই চেষ্টা কৰিম তোমালোকক কোশ্চিন পেপাৰখন সম্পূৰ্ণকৈ মানে মাতি দিবলৈ এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 1 টো আলোচনা কৰিম তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা এ শ্ৰীমন্ত শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা উত্তৰ শ্ৰীমন্ত শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল কীৰ্তন ঘোষা বি ভাৰতৰ কোন চহৰত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত উত্তৰ ভাৰতৰ কলকাতা বা কলকাতাত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত সি পাকিস্তান শব্দটোৰ ৰূপ কোনে দিছিল উত্তৰ ৰহমত আলীয়ে ডি অৰ্থশাস্ত্ৰ পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ কৌটিল্য মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি উত্তৰ মহেঞ্জোদাৰো শব্দৰ অৰ্থ হ'ল মৃত্যুকৰ সমাধি এক নম্বৰ হাৰেন শব্দই কি বুজায় হাৰেন শব্দই ৰজাৰ কাৰেং য'ত ৰাণী থাকে অৰ্থাৎ পবিত্ৰ স্থানক বুজায় বুকানন কোন বুকানন এজন ইংৰাজ চিকিৎসক তথা শৰীৰবিদ আছিল 23 নম্বৰ মুদ্ৰা ৰাক্ষস নাটকৰ ৰচক কোন বিশাখা দত্ত আই নম্বৰ ত্ৰিপিটক শব্দৰ আচল অৰ্থ কি উত্তৰ ত্ৰিপিটক শব্দৰ আচল অৰ্থ হ'ল তিনিটা পাচি এইখিনিতে মই তোমালোকক জনাব খুজিছো যে অহাকালি অৰ্থাৎ 4 ডিসেম্বৰ তাৰিখে গোৱালপাৰা জিলাত হিষ্টৰী আৰু কেমিষ্ট্ৰিৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা শেষ হোৱাৰ লগে লগে তোমালোকৰ আগত মই হিষ্টৰী আৰু কেমিষ্ট্ৰি কোশ্চিন সলিউশন কৰি দিবলৈ চেষ্টা কৰিম নিশ্চয় তোমালোকে এইখিনি চাইও উপকৃত হ'বা আৰু যিখিনি মৰমৰ ছাত্ৰ ছাত্ৰী গোৱালপাৰা জিলাৰ তোমালোকে আজিৰ এই ভিডিওটো নিশ্চয় চাবা কিয়নো এই ভিডিওটোৱে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব আৰু অহাকালি ভিডিওটো চাবা যাতে তোমালোকে পৰীক্ষাত কি আনসাৰ কৰিলা আনসাৰসমূহ শুদ্ধ হৈছে নে অশুদ্ধ হৈছে এইখিনি চেক কৰিব পাৰিবা এতিয়া মই তোমালোকৰ আগত যে নম্বৰৰ প্ৰশ্নটোৰ সমাধান আগবঢ়াম যে নম্বৰত কোৱা হৈছে যে আইনি আকবৰী নামৰ গ্ৰন্থৰ ৰচক কোন এইটো হ'ব আবুল ফজল কে 1857 চনৰ বিদ্ৰোহ কত আৰম্ভ হৈছিল উত্তৰ মিৰাটত এম নম্বৰ যোদ্ধাৰ সকল কোন আছিল উত্তৰ যোদ্ধাৰ সকল আছিলে বংগৰ ধনী খেতিয়কবিলাকক যোদ্ধাৰ বুলি কোৱা হৈছিল এল নম্বৰটো এৰি গৈছিল আজান পীৰৰ দৰগাহ কত অৱস্থিত উত্তৰ আজান পীৰৰ দৰগাহ শিৱসাগৰৰ হৰাগুৰি চাপৰিত অনুষ্ঠিত এন হৰপ্পা সভ্যতাৰ স্থানসমূহত প্ৰাপ্ত এবিধ শস্যৰ নাম লিখা তোমালোকে গেহু গম বাৰ্লি দিব পাৰা ও কোন চনত মুছলিম লীগ স্থাপিত হৈছিল 1906 চনত কে অসমৰ প্ৰথমখন বালিকা বিদ্যালয় কত স্থাপন কৰা হৈছিল উত্তৰ গুৱাহাটীত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 16টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান নিশ্চয় তোমালোকৰ এই 16টা অতি চমু প্ৰশ্নই সহায় কৰিব এতিয়া মই তোমালোকৰ আগত এই 16টা প্ৰশ্নৰ আনসাৰ দেখাই দিম যাতে তোমালোকে বানান সহ তোমালোকৰ আনসাৰখিনি শুদ্ধ হয়
এতিয়া তোমালোকে আনসাৰখিনি চাই যোৱা। এইটো হ'ল 1 নম্বৰৰ এৰ পৰা এইচলৈকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। আৰু বাকীখিনি এইচৰ পৰা পিলৈকে। অ'কে, এতিয়া মই তোমালোকৰ আগত দুই নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া যিকোনো 12টা 2 পূৰণ 12 সমান 24। এইখিনিতে এটা কথা তোমালোক কৈ থৈ দিওঁ, কিছুমান প্ৰশ্ন মই মুখে মুখে মাতি যাম, শেষত একেবাৰে তোমালোকক আনচাৰটো দেখাই দিম। পোনপ্ৰথমতে মই যিখিনি চিৰিয়েলি মই মুখে মুখে মাতি যাম আৰু কিছুমান আনচাৰ তোমালোকক দেখাই দিম। ইয়াতে কোৱা হৈছে লাল বাল পাল কোন আছিলে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। লাল আছিল লালা লাজপত ৰায়, বাল আছিল বাল গংগাধৰ তিলক আৰু পাল আছিল বিপিন চন্দ্ৰ পাল। তাৰপিছত ইয়াতে কৈছে বহিৰ্বিবাহ আৰু অন্তঃবিবাহ বুলিলে কি বুজা? জীৱৰ বিবাহ নিজৰ গোত্ৰ পৰিয়াল বংশৰ মাজত হয় তেনে বিবাহক কি বহিৰ্বিবাহ বোলে। আনহাতে জীৱৰ বিবাহ পৰিয়ালৰ বিবাহ কাৰ্য সাধাৰণতে নিজৰ জাতি গোত্ৰ গাঁও আদিৰ ভিতৰতে হয় তেনে বিবাহক অন্তৰ্বিবাহ বোলে। ঠিক আছে। চি নম্বৰ চিপাহী বিদ্ৰোহ 1857 চনৰ দুগৰাকী নেত্ৰীৰ নাম লিখা। উত্তৰ চিপাহী বিদ্ৰোহ অৰ্থাৎ 1857 চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম হ'ল 1 ঝান্সীৰ ৰাণী লক্ষ্মীবাই আৰু 2 অযোধ্যাৰ বেগম হজৰত মহল। ডি হাম্পি প্ৰথমে কোনে আৰু কেতিয়া আৰম্ভ কৰিছিল? উত্তৰ 1800 চনত কৰ্ণেল কলিন মেকেঞ্জিয়ে। এতিয়া ই নম্বৰ হৰপ্পা সভ্যতা পতনৰ 2টা কাৰণ লিখা। মই তোমালোকৰ আগত এইটো দীঘল প্ৰশ্নৰ কাৰণে আলোচনা কৰিম। এইটো তোমালোকৰ 6টা কাৰণ মই তোমালোকৰ আগত আলোচনা কৰিম, তোমালোকে চোৱা। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1 হিন্দু সভ্যতা বা হৰপ্পা সভ্যতাৰ পতনৰ অন্যতম কাৰণ হ'ল ভূপ্ৰাকৃতিক পৰিৱৰ্তন। ইতিহাসবিদসকলৰ মতে হিন্দু উপত্যকাৰ ভূমিৰ উৰ্বৰতা ক্ৰমাৎ কমি আহিছিল, বহু ঠাইত মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল। সম্ভৱতঃ এনে পৰিৱৰ্তনে জনজীৱন বিপন্ন কৰি তুলিছিল। নম্বৰ 2 কোনো পণ্ডিতে বানপানী, ভূমিকম্প বা মহামাৰীয়েই হৰপ্পা সভ্যতাৰ ধ্বংসৰ অন্যতম কাৰণ বুলি ক'ব পাৰি। নম্বৰ 3 গছ-গছনি কাটি জীৱ-জন্তু বধ কৰি অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যতাৰ ভাৰসাম্যতা নষ্ট কৰাৰ ফলতো হৰপ্পা সভ্যতা বিপন্ন হৈ পৰে। সময়ত সমগ্ৰ অঞ্চলটো খাদ্য অভাৱে দেখা দিয়ে। খাদ্যবস্তুৰ নাটনি, মাৰি মৰক আদি কাৰণতো জনশূন্য অৱস্থা হ'ব পাৰে। 4 প্ৰত্নতাত্ত্বিকসকলৰ ভেটিতে ক'ব খোজা হয় যে বহি আক্ৰমণত হিন্দু সভ্যতা পতন হৈছিল। এতিয়া 5 নম্বৰ বুৰঞ্জীবিদ R.E.M. হুইলাৰে ক'ব খোজে যে ইন্দ্ৰই আৰ্যসকলৰ প্ৰধান সেনাপতি হিচাপে ঘোঁৰাত উঠি হিন্দু সভ্যতাৰ নগৰবোৰ ধ্বংস কৰিছিল। 6 শেষত প্ৰকৃতিগত কাৰণৰ ফলতেই হিন্দু সভ্যতাৰ পতন হোৱা বুলি ক'ব পাৰি, কাৰণ যিকোনো বস্তুৰ উত্থান আৰু পতন হ'ল প্ৰকৃতিৰ এটা চিৰাচৰিত নিয়ম। সেই ফালৰ পৰা হিন্দু উপত্যকাৰ সভ্যতাৰ পতনৰ এটি সাধাৰণ ঘটনা হিচাপে চিহ্নিত কৰিব পাৰি। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সহায়ক হোৱা 2টা উপাদানৰ কি? মই 4টা উপাদানৰ নাম কৈছোঁ। লিপি, সাহিত্য, মুদ্ৰা আৰু দৃশ্যমান সামগ্ৰী। যি জঙনিতন্ত্ৰ মতে প্ৰাচীন কামৰূপৰ ভাগ 4টা কি? জঙনিতন্ত্ৰ মতে প্ৰাচীন কামৰূপৰ ভাগ 4টা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 23 নম্বৰ আজান পীৰৰ আচল নাম কি? তেওঁক আজান পীৰ নামেৰে কিয় জনা যায়?
উত্তৰ হ'ব আজান পীৰৰ আসল নাম হ'ল শাহ মিলান বা মিলান। জনশ্ৰুতি মতে আজান ফকীৰে বা আজান পীৰেই পোনপ্ৰথম অসমত আজান বা আহ্বান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ বা আজান পীৰ হয়। ভাৰতত প্ৰচলিত দুটা ডাক ব্যৱস্থাৰ নাম লিখা। উত্তৰ ভাৰতত প্ৰচলিত দুটা ডাক ব্যৱস্থাৰ নাম হ'ল ঘোঁৰাৰ দ্বাৰা ডাক আৰু খোজকাঢ়ি ডাক অনা নিয়া কৰা। তাৰপিছত যে নম্বৰ ভাৰতীয় সংবিধানৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতীয় সংবিধানৰ কেইবাটাও বৈশিষ্ট্য আছে, তাৰ ভিতৰত মই দুটা তোমালোকৰ আগত আলোচনা কৰিলোঁ। এ পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান। বি এখন লিখিত সংবিধান। তাৰপিছত কে নম্বৰলৈ আহা শ্বেতনগৰ আৰু কৃষ্ণনগৰ কাক বোলে। তাৰপিছত জমা আৰু হাছিল কি। তাৰপিছত চাওতাল বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা। আৰু এন নম্বৰ হ'ল কোন চনত কোনে ক'ত চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এইটো তোমালোকৰ আগত আলোচনা কৰিম। জমা হ'ল পৰিমাণ বা পৰিমাণক আৰু হাছিল মানে প্ৰকৃত ৰাজহুৱা সংগ্ৰহৰ পৰিমাণ নিৰূপণ কৰা। নেক্সট আছিলে তোমাৰ নেক্সট প্ৰশ্ন শ্বেতনগৰ আৰু কৃষ্ণনগৰ বুলিলে কি বুজা। বগা বা শ্বেতনগৰ আৰু কলা বা কৃষ্ণনগৰ বুলিলে সাধাৰণতে দুবিধ সুকীয়া নগৰৰ অৱস্থিতি বুজায়। অৰ্থাৎ বগা নগৰ মানে ইউৰোপীয়সকলৰ আৱাসিক নগৰ বা চহৰ আছিল, আনহাতে কলা বা কৃষ্ণ নগৰ বুলিলে তথাকথিত কলা বা ভাৰতীয় লোকৰ আৱাসিক নগৰ বা চহৰৰ কথা কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহা চাওতাল বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা। ইয়াতে চাওতাল বিদ্ৰোহৰ তিনিটা কাৰণ মই তোমালোকৰ আগত আলোচনা কৰিলোঁ। নম্বৰ 1 জমিদাৰসকলৰ খাজনা বৃদ্ধি কৰাৰ বিৰোধিতা। সুদখোৰ মহাজনবোৰে উচ্চ হাৰত লোৱা সুদ আৰু ঋণ পৰিশোধ নকৰাৰ বাবে চাওতালসকলৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা কৰা নাছিল। তাৰপিছত লাষ্ট কুৱেশ্যনটো বংগদেশত এইটো চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা কেতিয়া হৈছিল। ইয়াতে কোনে কেতিয়া কৰিছিল। এইটো একচুৱেলি চিৰস্থায়ী বন্দোবস্তি হ'ল এক ধৰণৰ ভূমি ৰাজা বা কৰ ব্যৱস্থা। চিৰস্থায়ী বন্দোবস্তি হ'ল লৰ্ড কৰ্ণৱালিছ আৰু বংগৰ ভূমি মালিকসকলৰ মাজত সম্পাদিত হোৱা এটি চিৰস্থায়ী চুক্তি। 1793 চনত লৰ্ড কৰ্ণৱালিছে এই চুক্তিখন স্বাক্ষৰ কৰিছিল। এতিয়া মই তোমালোকৰ আগত বাকী কুৱেশ্যন অংকখিনি লিখি দিম। এইখিনিয়ে তোমালোকৰ মই 48 নম্বৰৰ সমাধান কৰি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক মই কুৱেশ্যন পেপাৰখন দেখাই দিব বিচাৰিছোঁ। তোমালোকে অলপ চাব লাগিব কাৰণ কুৱেশ্যন পেপাৰখন ইমান এটা ক্লিয়াৰ অহা নাই, মই আগতেই কৈছোঁ ভিডিঅ'টোৰ। অ'কে, এইখিনি হ'ল কুৱেশ্যন পেপাৰ। অ'কে, বাকীখিনিও কুৱেশ্যনটো ইমান বুজাই নাযায়, সেইকাৰণে বাকীখিনি দিবলৈ কষ্ট হৈছে। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে দৰং জিলাৰ গৰুঘাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিষ্টৰীৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰৰ সলিউশ্যনখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।